গাইজ মই আজি বেলগছৰ বিষয় ক'ব ওলাইছোঁ। বেলগছ কোনে আনিছিলে মই ক'ম তাৰ বিষয়। এইখিনি কওঁতে হয়তো মোৰ ভুলো হ'ব পাৰে, আপোনালোকে কমেণ্টত জনাব। আৰু কিছুমান শব্দ মই মানে শ্বৰ্টত কৈ থওঁ, কাৰণ বেছি ক'লেও চাব নিবিচাৰে, কিন্তু মই শ্বৰ্টতে কৈ থওঁ। ভুল হ'লে আপোনালোকে কমেণ্টত মোক জনাই দিব। বেলগছটো কোনে আনিছিলে মই তাৰ বিষয়ে ক'ম। একদিনা লক্ষী নাৰায়ণে মানে দুয়োটাই সোণৰ পালেঙত বহি আলাপ কৰি আছিলে। আলোচনা কৰি আছিলে। আলোচনা কৰি থাকোঁতে লক্ষীয়ে সুধিছিল নাৰায়ণক সুধিছিলে যে নাৰায়ণ, তুমি কাক ভাল পোৱা? মোৰ আগত ক'ব লাগে। তুমি যে একো মানে হেৰি নকৰা, মগ্ন হৈ কেনে কিবা ভাবি থাকা, কি ভাবা, কাক ভাল পোৱা, এনেকৈ সুধিছিলে লক্ষীয়ে তেতিয়া সোধাওঁতে নাৰায়ণে কৈছিল যে লক্ষী, মই শিৱক বহুত ভাল পাওঁ। শিৱক মই বহুত ভাল পাওঁ, শিৱক তুমি আৰাধনা কৰা। তেতিয়া লক্ষীয়ে কৈছিল যে প্ৰভু, মই আৰাধনা কৰিম, কিন্তু তেওঁৰ বস্তু যিখিনি সামগ্ৰী আছে তেওঁ পূজা কৰাৰ কাৰণে মই সেই বস্তুখিনি ক'ত পাম? তেতিয়া শিৱই ক'লে, সৰবত যোৱা, তুমি সৰবৰ পৰা তুমি লৈ আহা, লৈ আহি তুমি পূজা আৰম্ভ কৰা। সৰবত গ'ল। হে প্ৰভু চলিলৰে, ঐ হে পুষ্প আনিবৰে, হৰৰ পূজা ফুল আনিলো সতৰে, প্ৰভু চলিলৰে। সৰবত গ'ল লক্ষী সৰবৰ পৰা ফুল আনিলে 108টা ফুল আনি লক্ষীয়ে পূজা আৰম্ভ কৰিলে। সদাশিৱ বাবাটো কৈলাশতে থাকে, গতিকে তেওঁ পূজা কৰি আছে, শিৱক আৰাধনা কৰি। ফুল আনিছিলে তেওঁ পূজা কৰাৰ কাৰণে 108টা। যেতিয়া ফুল পূজা কৰাৰ কাৰণে আনিলে, তেওঁ এটা এটা কৰি ক্ৰুটি বুলি কৈছে। ক্ৰুটি আপোনালোকে জানেনে? আজিকালি মানে বস্তুৰ নাম নাজানে। ক্ৰুটি মানে এটা লতাৰ নিচিনা বস্তু, মানে ঘটিতকৈ ডাঙৰ। সেইটোত তেওঁ গণি 108টা পুষ্প থৈ দিলে। থৈ দি পূজা আৰম্ভ কৰিলে লক্ষী যেতিয়া পূজা আৰম্ভ কৰিলে, এটা এটাকৈ পুষ্প দি আছে, সদাশিৱ বাবাক মাতি আছে। আৰু সদাশিৱ বাবাৰ নাম হৈছে কিন্তু 108টাই। তেওঁ যেতিয়া পূজা কৰি 108টাৰ জেগাত 107টা হ'ল ফুল। তেতিয়া লক্ষী মানে বহুত আবিৰ্ভূত হ'ল। মই সৰবৰ পৰা ফুল আনিলোঁ, শিৱ বাবাক পূজা কৰাৰ কাৰণে এটা ফুল নোহোৱা হ'ল। এতিয়া মই পূজা বিফলে যাব, মোৰ পূজা সফল নহ'ব, বিফলে যাব। এতিয়া মই কি কৰিম? লক্ষী বহুত আবিৰ্ভূত হৈ তেওঁ কি কৰিলে, খৰ্গ লৈলে হাতে। খৰ্গ বুজি পাইছে নহয় আপোনালোকে? দাও নহয়, মানে ডেগাৰো নহয়, এখন খৰ্গ। মানে তেওঁলোকে এখন খৰ্গ লৈলে উঠাই, সেই দাৱৰ জানোবা আগটো জোঙা আৰু এইখন হৈছে চিধা খৰ্গ হাতত তুলি লৈ এটা স্তন কাটি দিলে লক্ষীয়ে এটা স্তন কাটাৰ পিছত নেক্সট স্তনটো কাটিব লৈছিল। লওঁতে তেতিয়া শিৱ আহি দেখা দিলে। শিৱ আহি দেখা দি হাতত ধৰিলে, লক্ষীক ধৰি কৈছে, লক্ষী, তোমাৰ কি হ'ল? তুমি কি কৰিছা এইবিলাক? যে বাবা, মই তোমাক আৰাধনাৰ কাৰণে কৰিছোঁ, তোমাক পোৱাৰ কাৰণে কৈছোঁ। তেতিয়া শিৱই কি কৰিলে, কুমণ্ডল মানে যে ঘটি এটা থাকে নহয় শিৱৰ লগত, সেই কুমণ্ডলৰ পানী কি কৰিলে, চিতা মাৰি দিলে। দি লক্ষীৰ স্তনটো জৰা লাগিলে, কাটা স্তনটো জৰা লাগিল। লগাৰ পিছত ক'লে শিৱ যে তোমাৰ পূজাত মই সন্তুষ্ট হৈছোঁ, কিন্তু তোমাক এতিয়া কি লাগে? এতিক্ষণে কোৱা, তোমাক কি লাগে, মই তোমাক দিম এতিয়াই। তেতিয়া লক্ষীয়ে কৈছিল যে প্ৰভু, মোক আন কোনো বৰ নালাগে, এতিক্ষণে বেলগছত জন্ম হ'ব লাগে। এতিয়া জন্ম হ'ব লাগে বুলি ক'লে এতিক্ষণে বেলগছত। বেলগছ হ'ল 3 পাত, দিনে দিনে বাঢ়ি যায় অসংখ্যাত। গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ 3 ৰূপ ধৰি বেলপাতৰ নাম হ'ল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। আৰু বেলটো হৈছে লক্ষীৰ স্তনৰ দৰে। বেলটোৰ নাম হ'ল লক্ষীৰ স্তনৰ দৰে, সেইকাৰণে এইটো বেল হ'ল। আৰু পাত হ'ল 3টা। এইখিনি হৈছে শিৱৰ মানে লক্ষীৰ হেৰিত আবিৰ্ভূত হৈ এই বেলগছত জন্ম হৈছে। মই এইখিনিতে এৰিলোঁ। যদি এইখিনি কওঁতে মোৰ ভুল হৈছে, আপোনালোকে কমেণ্টত জনাব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।